নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনালো আৰু আজি মই এটা নতুন ভিডিও আপোনালোকৰ কাৰণে লৈ আহিছো কেদিনমান আগত মই এটা ভিডিও বনাইছিলো গোল সেটিংক লৈ 30 60 and 365 days technique of goal setting এতিয়া মোৰ এজন ষ্টুডেন্টে মোক সুধিছিলে যে স্যাৰ যদি আমি আমাৰ কিবা এটা গোল বা আমাৰ লক্ষ্য পুৰা কৰো কমপ্লিট কৰো তাৰ পিছত আৰু আমি গোল সেটিং কৰিব নালাগে নেকি তো फ्रेंड्स মই ইয়াত এটা কথা ক'ব বিচাৰো গোলস মানুহৰ কেতিয়াও শেষ নহয় যদি আমাৰ কিবা এটা গোল কমপ্লিট হয় হেতু এটা বহুত ভাল কথা কিন্তু এটা গোল কমপ্লিট হোৱা মানে আমাৰ লাইফৰ গোলস কমপ্লিট নহয় গতিকে আমি এই প্ৰসেসটো কন্টিনিউ কৰি থাকিব লাগিব কৰি থাকিলেহে আমাৰ কি হ'ব আমাৰ লাইফৰ যিমান গোল থাকে এটা এটা কৰি আমি কমপ্লিট কৰিব পাৰিম তো আজি মই আপোনালোকৰ ওচৰলৈ এটা ইন্টাৰেষ্টিং মানে টেকনিক লৈ আহিছো এটা ভিজুৱেলাইজেচন টেকনিক লৈ আহিছো যিটো টেকনিক আপুনি যদি ডেইলি ৰাতিপুৱা শুই উঠি যদি আপুনি এবাৰ এই মেডিটেশনটো বা এই টেকনিকটো আপুনি যদি ফলো কৰে বা ৰাতি হোৱাৰ আগত যদি আপুনি এবাৰ এই ভিজুৱেলাইজেচন টেকনিকটো ফলো কৰে নিশ্চয় আপোনাৰ যিখিনি গোল আছে আপোনাৰ ফুলফিল কৰাত আপোনাৰ বহুতখিনি হেল্প হ'ব আৰু বিশেষকৈ ভিজুৱেলাইজেচন টেকনিকটো আমাৰ যেটো সাবকনসিয়াস মাইন্ড এই সাবকনসিয়াস মাইন্ডটো প্ৰগ্ৰামিং কৰিবৰ কাৰণে এটো সেই ধৰণে বনোৱা গৈছে গতিকে ভিডিওটোত আপোনালোকে কমপ্লিট এই ৰেকৰ্ডিংটো আপোনালোকে শুনিব আৰু বিশেষকৈ আপোনালোকে ইউজ কৰিব হেডফোন যদি আপোনালোকে ইউজ কৰে মেডিটেশনটো কৰাৰ টাইমত তেতিয়া হলে আপোনালোকে ইয়াৰ পৰা বেছি বেনিফিটেড হ'ব সো আহক আৰম্ভ কৰো এই মেডিটেশন টেকনিক এই ভিজুৱেলাইজেচন মেডিটেশন বা টেকনিকটো কৰাৰ আগত সেই লক্ষ্যটো বিষয়ে ভাবিব যিটো আপুনি প্ৰাপ্ত কৰিব বিচাৰে এই ধ্যানটো আপুনি ৰাতিপুৱা কৰিব পাৰে বা ৰাতি শুৱাৰ আগতো কৰিব পাৰে প্ৰথমতে আপুনি এটা কমফৰ্টেবল পজিশনত বহি ল'ব য'ত কোনো ধৰণৰ ডিস্টাৰবেন্স নাই লাহেকৈ আপুনি আপোনাৰ চকু মুদিব আৰু এটা গভীৰ উশাহ ল'ব উশাহ লওঁতে অনুভৱ কৰিব যে আপোনাৰ লাংছত পুৰা বতাহ ভৰি গৈছে লাহে লাহে উশাহটো এৰি দিয়ক আকৌ এটা গভীৰ উশাহ ল'ব আৰু অনুভৱ কৰিব যে আপোনাৰ সম্পূৰ্ণ শৰীৰটোত বতাহটো বিয়পি গৈছে এতিয়া উশাহটো হোল্ড কৰি ৰাখক 5 4 3 2 1 এতিয়া লাহেকৈ ৰিলিজ কৰক আকৌ এবাৰ গভীৰ উশাহ লওক অনুভৱ কৰক যে বতাহটো গোটেই বডিত বিয়পি গৈছে ফিল কৰক আৰু বতাহটো হোল্ড কৰক 5 4 3 2 1 এতিয়া লাহেকৈ ৰিলিজ কৰক এতিয়া লাহেকৈ আপোনাৰ মনলৈ সেই লক্ষ্যটো আনক যিটো আপুনি প্ৰাপ্ত কৰিব বিচাৰে
আপোনাৰ লক্ষ্যটো আপুনি ৰঙীনকৈ দেখক, হাই ডেফিনেশ্যনত পূৰা ক্ৰিষ্টেল ক্লিয়াৰকৈ দেখক আপোনাৰ লক্ষ্যটো। এতিয়া ভাবক যে আপোনাৰ লক্ষ্যটো পূৰা হৈ গ'ল, কমপ্লিট হৈ গ'ল। আৰু ভাবক যে বৰ্তমান সময়ত আপোনাৰ লক্ষ্যটো পূৰা হৈ গৈছে। নিজৰ মনৰ দৃষ্টিত চাওক যে আপোনাৰ লক্ষ্যটো পূৰা হৈ গৈছে আৰু আপোনাৰ বহুত আনন্দ অনুভৱ হৈছে। অনুভৱ কৰক যে যেতিয়া আপোনাৰ লক্ষ্যটো পূৰা হৈছে, আপোনাৰ বডিত কেনেকুৱা ধৰণৰ এটা সেন্সেশ্যন উৎপন্ন হৈছে আৰু আপোনাৰ মনটো কিমান ভাল লাগিছে অনুভৱ কৰক। লগতে ভাবক যে যেতিয়া আপোনাৰ লক্ষ্যটো পূৰা হৈ গ'ল, সেই সময়ত আপোনাৰ পৰিস্থিতিটো কেনেকুৱা হৈছে, আপুনি কিমান ফূৰ্তি পাইছে, আপুনি আপোনাৰ বন্ধু, আপোনাৰ মা দেউতা, আপোনাৰ পৰিয়ালবৰ্গক যেতিয়া আপুনি কৈছে কিমান আপোনাৰ ভাল লাগিছে, সেই মুহূৰ্তটোলৈ আপুনি দেখা পাওক, সেই মুহূৰ্তটো আপুনি অনুভৱ কৰক আপোনাৰ মনত আৰু দেখা পাওক সেই মুহূৰ্তটো কিমান ধুনীয়া লাগিছে, সেই মুহূৰ্তখিনি যেতিয়া আপোনাৰ লক্ষ্যটো পূৰা হৈ গৈছে। এতিয়া লাহেকৈ অনুভৱ কৰক যে এই লক্ষ্যটো বহুত জলদি আপোনাৰ জীৱনলৈ সঠিক সময়ত আহি আছে। নিজকে ভাবক আপুনি প্ৰচুৰ হয়, ইউ আৰ এবাণ্ডেণ্ট। আপুনি শক্তিশালী হয়, ইউ আৰ পাৱাৰফুল। আপুনি অলৌকিক হয়, ইউ আৰ মিৰেকুলাছ। আপুনি বঢ়িয়া হয়, ইউ আৰ এ ৱাণ্ডাৰফুল পাৰ্চন। নিজক ধন্যবাদ জনাওক এই নতুন লক্ষ্যটো আপোনাৰ জীৱনত অহাৰ বাবে। এতিয়া লাহে লাহে বৰ্তমান মুহূৰ্তলৈ ঘূৰি আহক। লাহে লাহেকৈ আপোনাৰ চকু লাহে লাহেকৈ মেলক আৰু সেই এনাৰ্জি, সেই ভাইব্ৰেশ্যনটো নিজৰ ভিতৰত ফিল কৰক। এই ভিজুৱেলাইজেশ্যন টেকনিকটো আপুনি ডেইলি ফ'ল' কৰক যাতে আপোনাৰ লক্ষ্যটো পূৰা হয়। ধন্যবাদ।